আমার রাস্তার সমস্যা আছে আৰু পানী মানে অলপ প্ৰব্লেম আছে যে আমি পানী জুৰি পানী খাওঁ আৰু এতিয়া বহুতে মানুহ জুৰি পানী খাই মানে বেমাৰটো বেছি হৈ আছে সৰ্দি কাহ জ্বৰ এইবিলাক বেমাৰ বেছি হৈ আছে আৰু এম্বুলেন্স মানে আমাৰ অসুবিধা মানে আমাৰ ওপৰ লাইনটোত মানে এম্বুলেন্সটো নাযায় মানে ৰাস্তা বেয়া কাৰণে সমস্যা কি আপনার? হয় সমস্যা আমার তপজুরি চাহ বাগিচার এটিও আমার কুণ্ডলী চাহ বাগিচা তপজুরি হাকা চাহ বাগিচা হয় কারণ আমার ইয়াত এটাই আমার বহুতখিনি সমস্যা আছে আমার ইয়াত মানে রাস্তা পদূলিৰ পৰা পানীৰ পৰা আৰু ধৰক বেমাৰী এটা ওলালে তো এম্বুলেন্সৰ ক্ষেত্ৰত হওক এই ৰাস্তা পদূলিৰ কাৰণে আৰু এম্বুলেন্সৰ ক্ষেত্ৰত বহুত আমাৰ অসুবিধা হৈ আছে কাৰণ এম্বুলেন্সৰ ক্ষেত্ৰত কি হয় এম্বুলেন্সৰ ক্ষেত্ৰত ধৰক ৰাস্তা পদূলি আৰু আমাৰ যিটো এতিয়া বৰ্তমান এম্বুলেন্সটো দিছে কিন্তু বহুত অসুবিধা যেন হৈ আছে কাৰণ ৰাস্তা ক্ষেত্ৰত আমাৰ এনেকুৱা হৈ আছে যে আগৰ দিনৰ যোনটো পুৰণা ৰাস্তা ইয়াত হোৱাই নাই একেবাৰে ৰাস্তা তেনেকুৱা হয় যে মানে ৰাতি আন্ধাৰে ইয়াত খোজ কাঢ়িলে কোনোবা পৰিলে হয়তো হয় মেইন হস্পিটালত একেবাৰে নগাঁৱলৈ নিব লাগিব বোকা পানী হৈ মানে মানুহ পৰিলে ইয়াত আৰু থাকিব নোৱাৰি আৰু পানীৰো অসুবিধা আমাৰ জল জীৱন আঁচনি আছে কিন্তু আমাৰ 163 ঘৰ আমাৰ ঘৰৰ আমাৰ মেজাৰমেন্ট আছে কিন্তু 163 ঘৰ পানী আমাৰ ইয়াত নাপায় আমাৰ পানী মুঠতে আমাৰ 70 ঘৰ মান পানী পায় আৰু বাকি পানী ইয়াত ফৰ্চটোৱে নাহে আমাৰ সেইটো কাৰণে পানীৰ কাৰণে আমাৰ বহুত অসুবিধা হৈ আছে ৰাস্তা অকণমান হৈছে ৰাস্তা আমাৰ 200 মিটাৰ বনালে কিন্তু 200 মিটাৰ বনাই ৰাস্তাটো আৰু বন্ধ কৰি দিলে আৰু ৰাস্তাটো এতিয়ালৈকে হোৱা নাই এইটোই আমার রাস্তার সমস্যা আছে আৰু পানী মানে অলপ প্ৰব্লেম আছে যে আমি পানী জুৰি পানী খাওঁ আৰু এতিয়া বহুতে মানুহ জুৰি পানী খাই মানে বেমাৰটো বেছি হৈ আছে সৰ্দি কাহ জ্বৰ এইবিলাক বেমাৰ বেছি হৈ আছে আৰু এম্বুলেন্স মানে আমাৰ অসুবিধা মানে আমাৰ ওপৰ লাইনটোত মানে এম্বুলেন্সটো নাযায় মানে ৰাস্তা বেয়া কাৰণে সমস্যা কি আপনার? হয় সমস্যা আমার তপজুরি চাহ বাগিচার এটিও আমার কুণ্ডলী চাহ বাগিচা তপজুরি হাকা চাহ বাগিচা হয় কারণ আমার ইয়াত এটাই আমার বহুতখিনি সমস্যা আছে আমার ইয়াত মানে রাস্তা পদূলিৰ পৰা পানীৰ পৰা আৰু ধৰক বেমাৰী এটা ওলালে তো এম্বুলেন্সৰ ক্ষেত্ৰত হওক এই ৰাস্তা পদূলিৰ কাৰণে আৰু এম্বুলেন্সৰ ক্ষেত্ৰত বহুত আমাৰ অসুবিধা হৈ আছে কাৰণ এম্বুলেন্সৰ ক্ষেত্ৰত কি হয় এম্বুলেন্সৰ ক্ষেত্ৰত ধৰক ৰাস্তা পদূলি আৰু আমাৰ যিটো এতিয়া বৰ্তমান এম্বুলেন্সটো দিছে কিন্তু বহুত অসুবিধা যেন হৈ আছে কাৰণ ৰাস্তা ক্ষেত্ৰত আমাৰ এনেকুৱা হৈ আছে যে আগৰ দিনৰ যোনটো পুৰণা ৰাস্তা ইয়াত হোৱাই নাই একেবাৰে ৰাস্তা তেনেকুৱা হয় যে মানে ৰাতি আন্ধাৰে ইয়াত খোজ কাঢ়িলে কোনোবা পৰিলে হয়তো হয় মেইন হস্পিটালত একেবাৰে নগাঁৱলৈ নিব লাগিব বোকা পানী হৈ মানে মানুহ পৰিলে ইয়াত আৰু থাকিব নোৱাৰি আৰু পানীৰো অসুবিধা আমাৰ জল জীৱন আঁচনি আছে কিন্তু আমাৰ 163 ঘৰ আমাৰ ঘৰৰ আমাৰ মেজাৰমেন্ট আছে কিন্তু 163 ঘৰ পানী আমাৰ ইয়াত নাপায় আমাৰ পানী মুঠতে আমাৰ 70 ঘৰ মান পানী পায় আৰু বাকি পানী ইয়াত ফৰ্চটোৱে নাহে আমাৰ সেইটো কাৰণে পানীৰ কাৰণে আমাৰ বহুত অসুবিধা হৈ আছে ৰাস্তা অকণমান হৈছে ৰাস্তা আমাৰ 200 মিটাৰ বনালে কিন্তু 200 মিটাৰ বনাই ৰাস্তাটো আৰু বন্ধ কৰি দিলে আৰু ৰাস্তাটো এতিয়ালৈকে হোৱা নাই এইটোই